জনাই আজি মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকলৈ লৈ আহিছোঁ বহুত দিনৰ পৰা প্ৰচাৰিত হৈ থকা ফেচবুকত এটা ভিডিঅ'। এই ভিডিঅ'টো হৈছে মহ খেদা ভিডিঅ'। কিমান দূৰ সফলতা হৈছে মই নাজানো, কিন্তু সকলোৱে ভিডিঅ' বনাই আছে এইদৰে ভিডিঅ'বোৰ। এইদৰে বোলে মহ খেদিলে মহ নাইকিয়া হয়। আজি মই তাক ব্যৱহাৰ কৰি চাম বুলি ভাবিছোঁ। ময়ো কিমান দূৰ উপকৃত হওঁ নাজানো। কালি মোৰ বান্ধৱী এজনী ঘৰলৈ ফুৰিবলৈ যাওঁতে তাইও ব্যৱহাৰ কৰিছে, মোক কৈছে তই কৰি চাবি। ভাবিলোঁ আজি সন্ধিয়াৰ সময়কণত মই কৰি চাওঁ, যিহেতু গৰমৰ দিনত মহ পৰুৱা কিমান অসুবিধা হয়। বহি থাকিব নোৱাৰি, পঢ়িব নোৱাৰি, মানুহ আহিলে আলহী যদি আহে কিমান অসুবিধা হয়, লাজ পাব লগা হয়, শুব নোৱাৰি, খাব নোৱাৰি। যিসকলে ভিডিঅ' দিছে মই ভাবিছোঁ তেওঁলোক উপকৃত হোৱাৰ কাৰণে ভিডিঅ'টো বনাইছে। উপকৃত হওঁ নাজানো, সঁচাকৈ গুড নাইট ষ্টিক, যিটো মহ খেদা কিলাৰ বুলি কয়, সেইবিলাক লগোৱাতকৈ যদি এইদৰে 4টা সামগ্ৰী আমি মহ খেদিব পাৰোঁ, বহুত ভাল কথা। যিটো আমাৰ চাকি জ্বলালে আমাৰ কোনো ছাইড ইফেক্ট নহয়, কিন্তু কিলাৰ, গুড নাইট বা তেনেকুৱা ধৰণৰ ধূপ ষ্টিক যদি জ্বলাওঁ বহুতো বেমাৰ আজাৰ সৃষ্টি হয়। আহকচোন বেছি দেৰি নকৰোঁ, কৰি চাওঁ। আপোনালোকেও কৰি চাব, মোৰ নিচিনাকৈ উপকৃত হ'ব বুলি ভাবিছোঁ। ময়ো ভাবিছোঁ মই আজি হ'ম। আহক। এয়া মই চাকি গছ লৈ লৈছোঁ। মই পুৰণা চাকি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কৰোঁ বুলি ক'লে নতুন চাকিও ল'ব পাৰিব। লগতে লৈ ল'লোঁ এয়া শলিতা। ইয়াত এতিয়া দি দিম মই মিঠাতেল অকণমান। যেনেকৈ তেওঁলোকে কৈছে তেনেকৈ মই ব্যৱহাৰ কৰিছোঁ। কি হয় নাজানো। এয়া মই 3 ফুটা নহৰু লৈছোঁ, তাত যেনেকৈ দেখুৱাইছে তেনেকেই কৰিছোঁ। অকণমান থেতেলিয়াই দিম নহৰু ফুটা, এইদৰে মই থেতেলিয়াই দিছোঁ ইয়াত। তাৰপিছত এই তেলতে দি দিম। এতিয়া দিয়াৰ পিছত চাকি গছ জ্বলাওঁ। এতিয়া ইয়াত ধুনীয়াকৈ জ্বলাওঁ। এয়া চাকি গছ ধুনীয়াকৈ জ্বলিলে এতিয়া ইয়াক প্ৰমাণ চাব লাগিব। টেবুলৰ তলত বা যিকোনো বস্তুৰ তলত দিব লাগিব, যিহেতু মহ খেদাৰ কথা আছে। তেতিয়াহে মহকেইটা যায় নে নাযায়। এয়া মই এতিয়া পঢ়াৰ টেবুলৰ তলতে এইদৰে থৈ দিওঁ। যদি এইদৰে মহ যায় বহুত ভাল কথা। প্ৰত্যেক দিনাখনি এইদৰে চাকি এগছো দিব পৰা যাব। মিঠাতেলৰ চাকি গছ আৰু নহৰু যে ইমান মহত্ব মই জনাই নাছিলোঁ। বহুত দিনৰ পৰা দেখি আছোঁ ফেচবুকত, কৰোঁ নকৰোঁকৈ আজি এয়া মই আগবাঢ়িলোঁ। এয়া কিবা এটা উৰি ফুৰাৰ নিচিনা লাগিছে। আপোনালোকে টেবুলৰ তলত নহ'লে চুকে কোণে য'ত মহ থকা নিচিনা পায় তাত দিলেই হ'ব। মোৰ ভাল লাগিছে, আজি কিবা এটা শিকিলোঁ ফেচবুকৰ পৰাই কিন্তু বহুত কথা নজনা শিকিব পাইছোঁ। ভাল কামত ব্যৱহাৰ কৰিলে সকলো বস্তু ভালেই হয়, আৰু যদি বেয়া কামত ব্যৱহাৰ কৰে নিজৰ কাৰণেই বেয়া। এনেকুৱা এটা ছ'চিয়েল মিডিয়া ওলালে নজনা কথা জানিব পৰা যায়। ভাল লাগিছে। এয়া মই আজি প্ৰমাণ চাইছোঁ। আপোনালোকেও চাওক মোৰ নিচিনাকৈ, অকণো খুঁত নাৰাখিব। যদিও মহ নাহে, ভগৱানক নামতে এই চাকি গছ অৰ্পণ কৰিলোঁ বুলি ভাবি ল'ব।